স্বাগতম বিৰতিৰ পাছত ঘুষ লৈ হাতে লুটে ধৰা পৰিল সমৰীয়া ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী লাট মণ্ডল দক্ষিণ কামৰূপৰ সমৰীয়া ৰাজচক্ৰৰ কাৰ্যালয়ত কৰ্মৰত লাট মণ্ডলজনৰ নাম হৈছে পুতুল মজুমদাৰ উত্তৰাধিকাৰী সূত্ৰে মাটি নামজাৰি কৰিবলৈ যোৱা এজন লোকৰ পৰা দাবী কৰিছিল 15,000 টকা কাৰ্যালয়ৰ খলনি বাটলৈ ওলাই আহি পুতুল মজুমদাৰে ঘুষ লোৱাৰ দৃশ্য মোবাইলত বন্দী হোৱাৰ পাছতে হোৱা দোৱা লাগিল দক্ষিণ কামৰূপৰ সমৰীয়া ৰাজচক্ৰৰ কাৰ্যালয়ত ঘুষ লোৱাৰ দৃশ্য মোবাইলত বন্দী হোৱাৰ পিছত পুতুল মজুমদাৰক গ্ৰেপ্তাৰৰ দাবী জনাইছে এতিয়া ভুক্তভোগীৰ লগতে স্থানীয় ৰাইজে সাইজার দিলু না हेलो যাই আছো অফিস কেই বিঘা আছে 4 বিঘা কিমান দিছে 6000 কোথায় আছে অফিসত কিমান গৈছিল আই কোৱা নাই না কিমান কৈছিলি 10 তেতিয়াহ'লে বানি নাখাব আরে 5,000 টাকা দিয়ে যাব এটা দিম 6000 দিলু না আৰু 4000 পাবো সব বাকি নেকি বাকি নহয় মোৰ ভালৰা বাকি তাৰপৰা বাকি তাতেও বাকি এটাও বাকি না আপনি আৰু 4000 পাই যাব মোৰ বাকি 6000 দি দিলু যিখিনি দিয়া হৈছে কিয় আজি আহিলে নাই সেইখিনি আহি যাব সেইটো কাম হৈছে আৰু পইচা দিব লাগে পৰি দি যাব আপোনালোক আপোনালোক বাকি নাথাকে এটো যদি মই আহতে কিবা ব্যৱস্থা হয় না তেতিয়ালে দি যাম সব ব্যৱস্থাৰ ওপৰতে সমৰে ভিডিঅ'টো বেছি আলোচনা কৰিম ঠিক আছে আহক ফৰ্মটো যদি ব্যৱস্থা হয় তেতিয়ালে পুৰাখিনি দি যাম আহাতে মই ফিলআপ কৰি দিম প্ৰায় 1 বছৰ ধৰি মাটি নামজাৰি কৰিবলৈ ঘূৰি আছো মোৰ দেউতাৰ মৃত্যু হৈছে মৃত্যু নামজাৰি কৰিব লাগে কিন্তু সমৰীয়া ৰাজচক্ৰৰ যিজন মণ্ডল পুতুল আমাৰ লাট মণ্ডল হয় এই পুতুলক ঘুষ নিদিলে কোনো ধৰণৰ কাম নকৰে মই দুটা দাগত 5 বিঘামান মাটি নামজাৰি কৰিছোঁ মোৰ পৰা 15,000 টকা লৈছে আৰু এটা দাগত 65 নম্বৰ এটা দাগত দেউতাৰ নাম ভুল হৈ আছে যাৰ কাৰণে মই বাৰে বাৰে কৈও সংশোধনী কৰিব পৰা নাই মই কোৰ্টৰ পৰা মোক এভিডেভিট আনাইছে এভিডেভিট দেখুৱালোঁ এপ্লিকেশ্যন লৈ গ'লোঁ পিছত হ'ব বুলি কৈ থাকে লগতে যে আজি আহিবা কালি আহিবা তাতে পইচা নিদিলে এই পুতুল নামৰ মণ্ডলজনে কাম নকৰে আমি সদায় ইমান টকা পইচা দি থাকিম চাহঘৰত চাহ পানী খুৱাই থাকিম নিজৰ সম্পত্তিৰ অধিকাৰ আজি মণ্ডলৰ ঘুষ খোৱাৰ বাবে আমি নিজে কৰিব পৰা নাই ফ'ৰলেন নিৰ্মাণত শিৱসাগৰত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ কাম নকৰাকৈ 25 কোটি টকা সৰু কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ পথ নিৰ্মাণৰ বাবে ভূমি এৰি দিয়া বহু পৰিয়ালে ক্ষতিপূৰণ নোপোৱাৰো অভিযোগ আৰচিচি দলং নিৰ্মাণতো ব্যাপক বিসংগতিৰ অভিযোগ ৰাইজৰ ফ'ৰলেন নিৰ্মাণত সংঘটিত বেমেজালি সম্পৰ্কে আগবঢ়াইছো শিৱসাগৰৰ সাংবাদিক প্ৰদীপ গগৈৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট শিৱসাগৰ জিলাত জাজিৰ পৰা ডিমৌলৈকে 44 কিলোমিটাৰ 4 লেনযুক্ত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি হোৱাৰ বিষয়ে ইতিমধ্যে নিউজ 18 অসমত এক প্ৰতিবেদন প্ৰকাশ হৈছিল কিন্তু বৰ্তমান আৰু বহু তথ্য পোহৰলৈ আহিছে মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ নামদাং শিলসাকুৰ সমীপত যি 4 লেনযুক্ত পথ নিৰ্মাণ হৈছে যিখন ইয়াতে এখন আৰচিচি ব্ৰিজ নিৰ্মাণ কৰা হৈছিলে সেই ব্ৰিজখন দলংখন নিৰ্মাণতো ব্যাপক বিসংগতিৰ সৃষ্টি হ'ল আৰু ইয়াত কাম সম্পূৰ্ণ নকৰাকৈ কোটি কোটি টকা ইতিমধ্যে VSD আৰু GDCL নামৰ কোম্পানীয়ে সৰকাই নিয়া বুলি এক অভিযোগ উত্থাপিত হৈছে মই বৰ্তমান ইয়াৰ স্থানীয় দল সংগঠনৰ বিষয়ববীয়া আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম সিতু বৰুৱা আছে বহুতে প্ৰাপ্য নাপালে মাটি বাৰীও হেৰুৱালে কিন্তু আজিলৈকে প্ৰাপ্য নাপালে অথচ দুটা কোম্পানীয়ে কোটি কোটি টকা ইতিমধ্যে সৰকাই নিলে কি ক'ব না আচল কথা GDCL অৰ্থাৎ গেনন ডাংকাৰ্লি কৰ্পৰেশ্যন লিমিটেড এই কোম্পানীটোৱে বিগত সময়ত দেশৰ বিভিন্ন ঠাইত লাখ লাখ কোটি কোটি টকা কোম্পানীয়ে খাই ৰৈছে আৰু এই কোম্পানীটো দেশৰ বিভিন্ন ঠাইত ব্লেকলিষ্টেড ঘোষণা কৰিও থৈছে কিন্তু আচৰিত কথা দেশৰ বিভিন্ন ঠাইত ব্লেকলিষ্টেড ঘোষণা কৰাৰ কোম্পানীসমূহ আজি অসমলৈ আহি কিন্তু ৰাজনৈতিক নেতাৰ কৃপাত তেওঁলোক হোৱাইট হৈ পৰে আৰু GDCLৰ বিৰুদ্ধে বিগত সময়ত স্থানীয় ৰাইজে বিভিন্ন অভিযোগ দি আহিছে আমি জাতীয় দল সংগঠনবিলাকক অভিযোগ দি আহিছোঁ যে অতি নিম্নমানৰ কাম কৰিছে যিদৰে আপোনালোকে য'ত মাটি পেলাইছে আপোনাৰ VDS কোম্পানীক তেওঁলোকে যিটো চাব কণ্ট্ৰেক্ট দিছে মাটি পেলোৱাৰ ক্ষেত্ৰত তেওঁলোকে সম্পূৰ্ণ আপোনাৰ খাল বিলৰ ওপৰতে মেটেকাৰ ওপৰতে মাটি পেলাইছে আৰু আপোনালোকে ডেটা দেখিছে এই যিখন দলং অতি নিম্নমানৰ কাম কৰিছে
অতি নিম্নমানৰ কাম কৰিছে দলংখনৰ আৰু দলংখনৰ লগত জড়িত হৈ থকা যিসকল আপোনাৰ চাব কণ্ট্ৰেক্টৰ আছিলে তেওঁলোককো পইচা নিদিয়াকে এই দলঙক ঠিকা পৰা মানুহ ইয়াৰ পৰা কিন্তু পলায়ন কৰিছে গতিকে এই আমাৰ কথা হৈছে যিসমূহ কোম্পানীয়ে অসমলৈ আহি অসমত এনেধৰণে ৰাইজৰ ধন চৰকাৰী ধন তেওঁলোকে অবাধ লুণ্ঠন কৰিছে এই কোম্পানীসমূহৰ ওপৰত উচিত তদন্ত হ'ব লাগিব জিডিচিএলৰ ওপৰত উচিত তদন্ত হ'ব লাগিব ভিএছডিৰ ওপৰত উচিত তদন্ত হ'ব লাগিব আৰু আপোনাৰ যি 24 কোটি টকা ভিডি আছে আপোনাৰ ভুৱা বিলেৰে সহযোগী কৰা আমি তথ্য পাইছোঁ ভিডিএছৰ ওপৰত কিন্তু উচিত তদন্ত হোৱাৰ লগতে এই কোম্পানীৰ লগত জড়িত হৈ থকা সকলো বিষয়াক কিন্তু কাৰাগাৰলৈ নিক্ষেপ কৰি আমি দাবী উত্থাপন কৰিছোঁ কি ক'ব দলংখনৰ সন্দৰ্ভত চাওক এই দলংখন অতি নিম্ন মানদণ্ডৰ কাম চলিছিলে এবাৰ নহয় দুবাৰ দলংখন কিন্তু এবাৰ হাউলি ভাগি গৈছিল তাৰপিছত আকৌ এবাৰ বনালে বনোৱাৰ পিছত এই দলংখনে মানে ইয়াৰ যিখিনি মানে স্থানীয় ৰাইজে কৃষি কৰ্ম কৰি পিনি খায় তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ মুখলৈ ঠেলি নিলে হোজাই জিলাৰ লামডিঙত সন্দেহজনক আলফা কেডাৰক গ্ৰেপ্তাৰ কৰা হৈছে উজনিমুৱা বিজি এক্সপ্ৰেছৰ পৰা লামডিং ৰেল ষ্টেচনত গ্ৰেপ্তাৰ কৰা হৈছে সূৰ্য দাস নামৰ সন্দেহজনক আলফা কেডাৰজনক নগাঁও জিলাৰ বৈঠালাংচুত ঘৰ ধৃত সূৰ্য দাসৰ সম্প্ৰতি আৰক্ষীয়ে নিজৰ জিম্মাত লৈ জেৰা চলাই আছে সূৰ্য দাসক गया कल में लमडिंग जीआरपी ओसी के पास में एक इन्फॉर्मेशन आया था कि गुवाहाटी से आने वाला एक ट्रेन है 15665 लोग गुवाहाटी बीजी एक्सप्रेस बोलते हैं उसमें एक संदेहजनक आदमी आ रहा है जो उल्फा से रिलेटेड हो सकता है तो उस खबर के आधार पर जीआरपी आरपीएफ लोकल पुलिस सब जॉइंटली उस गाड़ी को चेक किया लमडिंग स्टेशन पे आने के बाद चेक करने के बाद जो संदेहजनक व्यक्ति था उसको लमडिंग स्टेशन पे उतारा गया उतारने के बाद उसको लमडिंग पुलिस स्टेशन में भेज दिया गया आगे की कार्रवाई के लिए सर उसका नाम उस व्यक्ति का जो नाम पता लगा है सूरजा दास बोल के है वो बैठा लांगसू कछुआ पुलिस स्टेशन और डिस्ट्रिक्ट नगांव का रहने वाला है इनका उम्र लगभग 27 साल है काम ऐसा कुछ खास वो बता नहीं पाए ये दीमापुर में कोई प्लाई फैक्ट्री है वहाँ पे काम करने के लिए जा रहा है ऐसा वो बोल रहा था চৰকাৰৰে আলোচনাৰ প্ৰস্তাৱক আদৰণি কেএলৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক ধন্যবাদ সংগঠনটোৰ ভিডিঅ' বাৰ্তা যোগে কেএলৰ বৈদেশিক সচিব পাভেল কোচে ধন্যবাদ জ্ঞাপন কৰিলে পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে কোচ ৰাজবংশী দল সংগঠনলৈ আহ্বান কেএলৰ আলফা স্বাধীনৰ লগতে সম্প্ৰতি যুদ্ধবিৰতিত আছে কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ কেএলৰ appreciate and support this proposal for talks. We are greatly thankful to the honorable the government of India has now come forward with the proposal for peace talks. This proposal has been welcomed and supported by the people of Post Kamtapur and several Post Kamtapuri organizations. We the KLO also deeply appreciate and support this proposal for talks. We are greatly thankful to the honorable Prime Minister of India Mr. Narendra Modi, Honorable Home Minister of India, Mr. Amit Shah, and the Honorable Chief Minister of Assam, Mr. Himanta Biswa Sharma of this. We also express our deep gratitude to the media for their persistence in taking up and highlighting our cause in India and worldwide, like several other organizations. We too want to find a permanent solution to our political problem through peaceful dialogue and discussions. We too want our Coast Kamtapuri people to exist as free and dignified citizens in our own country, Kamtapur. But we do not favor the concept of relinquishing our rights as free and equal citizens of this country in the name of dialogue and peace talks. That is why we wish to monitor and examine minutely. দেশত অমিক্ৰণৰ দ্ৰুত সংক্ৰমণ ভাৰতত অমিক্ৰণত আক্ৰান্তৰ সংখ্যা 200 জনলৈ বৃদ্ধি গুজৰাটত 8খন চহৰত জাৰি হৈছে সান্ধ্য আইন অমিক্ৰণৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা হৈছে সান্ধ্য আইন 31 ডিচেম্বৰলৈ জাৰি থাকিব সান্ধ্য আইন মুম্বাইতো 144 ধাৰা অমিক্ৰণৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ দিছে সংশ্লিষ্ট ৰাজ্য চৰকাৰে 31 ডিচেম্বৰলৈ মুম্বাই প্ৰশাসনে জাৰি কৰিছে ধাৰা মহাৰাষ্ট্ৰ আৰু দিল্লী 54 জনলৈ বৃদ্ধি পাইছে ৰাজস্থানত আক্ৰান্ত হৈছে 18 জন কৰ্ণাটকত 19 তেলেংগানাত 20 কেৰালাত 15 গুজৰাটত 13 উত্তৰ প্ৰদেশত 2 জন অমিক্ৰণত আক্ৰান্ত হৈছে ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ